ক্লাছ 10 ছাত্ৰসকল নমস্কাৰ। তোমালোকক মই চেপ্টাৰ 6 ত্ৰিভুজ এই চেপ্টাৰটোৰ পৰা মেট্ৰিকত অহা MCQ সমাধান কৰি দি আহিছোঁ। আজি লৈছোঁ চোৱা, এই কুৱেশ্যনটো আহিছে 2017ত। চাবা কুৱেশ্যনটোত আমাক কি দিয়া আছে। সমকোণী ত্ৰিভুজ ABCৰ A কোণ 90 ডিগ্ৰী আৰু দিয়া আছে AD পাৰপেণ্ডিকুলাৰ BC, তেতিয়া BD বাই DC সমান সুধিছে। ইয়াতে আমাক 4টা অপশ্যন আছে। তোমাক দিয়া আছে ABC এটা সমকোণী ত্ৰিভুজ য'ত A কোণটো 90 ডিগ্ৰী। চাবা ABC এইটো সমকোণী ত্ৰিভুজ আৰু A কোণটো হ'ব 90 ডিগ্ৰী। আৰু দিয়া আছে AD পাৰপেণ্ডিকুলাৰ, AD লম্ব BC, AD লম্ব BC দিয়া আছে। এতিয়া আমি প্ৰথম BDA আৰু BAC এই ত্ৰিভুজ দুটা আমি কি কৰিম, প্ৰথমে সদৃশ কৰিম। চোৱা, এনেকৈ লিখি ল'ম আমি ত্ৰিভুজ BDA আৰু ত্ৰিভুজ BACৰ পৰা পাওঁ। চাবা BDA আৰু ত্ৰিভুজ BACৰ পৰা, তেতিয়া তোমাৰ কি হ'ব, এই B কোণটো সাধাৰণ কোণ হ'ব আৰু পাবা তুমি BDA এইটো 90 ডিগ্ৰী হ'ব, যিহেতু BAD BCৰ ওপৰত লম্ব, D 90 ডিগ্ৰী হ'ব। আৰু BAC এইটো 90 ডিগ্ৰী আমাক দিয়া আছে এই কোণটো। চোৱা, ত্ৰিভুজ BDA আৰু ত্ৰিভুজ BACৰ পৰা আমি পাওঁ B কোণ সমান B কোণ, সাধাৰণ কোণ হ'ব। বিটো দুয়োটাৰে উমৈহতীয়া কোণ, সাধাৰণ কোণ। তাৰপিছত তুমি পাবা BDA সমান BDA কোণ সমান BAC কোণ সমান 90 ডিগ্ৰী। ভালো বুজি, BDA কোণ সমান BAC কোণ সমান 90 ডিগ্ৰী। এটা ত্ৰিভুজৰ দুটা কোণ আন এটা ত্ৰিভুজৰ দুটা কোণৰ সমান হ'লে ত্ৰিভুজ দুটা কি হ'ব, সদৃশ। আমি কোণ সমান কৰিছোঁ, সেইকাৰণে চৰ্তটো হ'ব AA সাদৃশ্য চৰ্ত। আৰু 3 নম্বৰ কোণটো এইটো কোণ সমান এইটো কোণ অট'মেটিকেলি হৈ যাব, কাৰণ ত্ৰিভুজৰ দুটা কোণ সমান হ'লে তৃতীয় কোণটো এনেই মিলি যাব। আমি পালোঁ এইটো আৰু এই ত্ৰিভুজ দুটা সদৃশ। সদৃশ হ'লে আমি কি পাওঁ, অনুপাত। দুটা ত্ৰিভুজ সদৃশ হ'লে আমি অনুপাত পাম। অনুপাতটো কি হ'ব, এতিয়া চোৱা, এই সাধাৰণ কোণটো গঠন কৰা বাহু দুটাৰ অনুপাত, এই দুটা BD আৰু AB সাধাৰণ কোণ, এই বিটো সাধাৰণ কোণ, গতিকে তোমাৰ অনুপাতটো হ'ব BD বাই AB সমান। নেক্সট চাবা, এই কোণটো BDA এই কোণটো 90 ডিগ্ৰী, সমান কোণৰ তুমি বিপৰীত বাহু, এইটো কোণৰ বিপৰীত বাহু AB বাই A কোণটোৰ বিপৰীত বাহু BC। এইবাৰ হ'ব নেক্সট AB বাই BC। এই অনুপাত দুটাৰ পৰা এতিয়া আমি কি পাম, চোৱা AB এনেকৈ আমি পূৰণ কৰিম, বজ্ৰ গুণন এনেকৈ AB আছে, গতিকে AB স্কুৱেৰ সমান BD ইনটু BC, এইটো 1 নম্বৰ দি থলা।
এইটো 1 নম্বৰতে আমি পালো ab স্কয়ার ইকুয়াল bd bc এইটো পালো এইটো হল এবাৰ আমাক লাগিব এবাৰ আকৌ আমি ত্রিভুজ ADC আৰু ত্রিভুজ BAC পৰা এইবাৰ ADC আৰু BAC এই ত্রিভুজ দুটাৰ পৰা কি পাম আমি C কোণটো দুয়োৰে কোণ অৰ্থাৎ সাধাৰণ কোণ C কোণটো সাধাৰণ কোণ নেক্সট তোমাৰ আহিব কোণ ADC ইকুৱেল কোণ BAC কোণ ইকুৱেল 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী যেহেতু AD BC ৰ ওপৰত লম্ব এইটো 90 আৰু ফেলে আমাক দিয়া আছে BAC 90 তেছা এটা ত্রিভুজৰ দুটা কোণ আন এটা ত্রিভুজৰ দুটা কোণৰ সমান ত্রিভুজ দুটা কি হ'ব সদৃশ ত্রিভুজ ADC সদৃশ এটো সদৃশৰ চিন ত্রিভুজ BAC শৰ্তটো হ'ব A সাদৃশ্য শৰ্ত মতে বুজি এতিয়া আমি ত্রিভুজ দুটা যেহেতু সদৃশ কৰিব পাৰিলো এতিয়া আমি ৰেচিও পাম অৰ্থাৎ অনুপাত অনুপাত হ'ব এবাৰ এতেকে অনুপাত পাম আমি DC by AC এই সাধাৰণ কোণটো গঠন কৰা বাহু দুটাৰ অনুপাত এটো DC AC সমান ইয়াৰ সমান কোণৰ বিপৰীত বাহু এটো ADC এটো কোণৰ বিপৰীত বাহু AC নেক্সট A কোণৰ বিপৰীত বাহু BC এইখিনিৰ পৰা কি পাবা AC স্কয়াৰ দুটা AC এনেকৈ পূৰণ কৰিলে AC পূৰণ AC স্কয়াৰ D BC এটো নাম্বার 2 হল এতিয়া আমি 1 নম্বৰক 1 নম্বৰ 2 2 নম্বৰেৰে হৰণ তেকত কি আছে আমাৰ AB স্কয়াৰ AC স্কয়াৰ BD into BC DC into BC এইখিনি পালো 1 নম্বৰক 2 নম্বৰটোৰে আমি হৰণ কৰিছো তেতিয়া তুমি AB স্কয়াৰক AC দি হৰণ হ'ব তাৰ পিছত BD into BC এইখিনিৰে হৰণ হ'ব এতিয়া ইয়াতে চোৱা BC কেনসেল হলে আমি পাম
AB AC হোল স্কোয়ার দুয়োটাতে যেহেতু স্কোয়ার আছে আমি হোল স্কোয়ার কৰি লিখিলোঁ নেক্সট কি থাকিল BD আৰু তলত থাকিল DC তে চোৱা এতিয়া BD by DC সমান কি হ'ব অপশ্যন চোৱা আমাৰ AB by AC হোল স্কোয়াৰ এইটো আহিব তে অপশ্যন এ তে বুজি পালা নিশ্চয় নেক্সট চোৱা ত্রিভুজ ABC A কোণ সমান 90 ডিগ্ৰী AB সমান 3 সেন্টিমিটার BC সমান দিয়া আছে 5 সেন্টিমিটার আৰু AD পারপেন্ডিকুলার BC এতিয়া আমি উলিয়াব লাগে AD ৰ দৈৰ্ঘ্য চাৰিটা অপচন আছে তে চাবা ABC এটা সমকোণী ত্রিভুজ যাত A কোণটো 90 ডিগ্ৰী চোৱা ABC এটা সমকোণী ত্রিভুজ A কোণটো 90 ডিগ্ৰী দিয়া আছে আমাক আৰু দিয়া আছে আমাক AB সমান 3 সেন্টিমিটার AB 3 সেন্টিমিটার BC 5 সেন্টিমিটার দিয়া আছে প্ৰথম তুমি AC ৰ দৈৰ্ঘ্যটো উলিয়াব লাগিব যেহেতু ABC এটা সমকোণী ত্রিভুজ আৰু A কোণটো 90 ডিগ্ৰী এতিয়া চোৱা 90 ডিগ্ৰীৰ অৰ্থাৎ A কোণটো 90 ডিগ্ৰী A কোণৰ বিপৰীতে থকা BC হ'ব কৰ্ণ এতিয়া আমি পাইথাগোৰাছৰ উপপাদ্যটো প্ৰয়োগ কৰিম BC হ'ব কৰ্ণ স্কয়াৰ অৰ্থাৎ কি হ'ব BC স্কয়াৰ সমান AB স্কয়াৰ প্লাস AC স্কয়াৰ তে পাইথাগোৰাছৰ উপপাদ্যটো মতে আমি পাম BC স্কয়ার ইকুয়াল AB স্কয়ার প্লাস AC স্কয়ার আমি ঘুরাই লিখো যেহেতু আমাক AC ৰ মান লাগে ঘুরাই লিখিলো BC স্কয়ার এটা ভ্যালু বিলাক বহাই দিয়া AB ৰ ভ্যালু আছে 3 সেন্টিমিটার 3 স্কয়ার হ'ব BC আছে 5 সেন্টিমিটার 5 স্কয়ার 5 স্কয়ার চাবা এইখিনিৰ পৰা তুমি পাবা AC স্কয়ার এটি হ'ব 9 এটি হ'ব 25 পালো এইখিনি তে নেক্সট স্টেপ চাবা এইখিনিৰ পৰা আমি 9 টো ইফালে লৈ যোৱা AC স্কয়ার সমান 25 মাইনাস 9 AC স্কয়ার সমান 16 পাবা তে আমাক AC লাগে এতিয়া আমি কি কৰিম স্কয়ার রুট এটি 4 তার মানে AC 4 সেন্টিমিটার AC ৰ দৈৰ্ঘ্য পালো আমি 4 সেন্টিমিটার এতিয়া আমাক লাগে AD ৰ দৈৰ্ঘ্য এখিনি পালা বুজি চাবা এটা সূত্র আছে AD ৰ দৈৰ্ঘ্যৰ সূত্ৰটো এটি তুমি মনত ৰাখিব লাগিব মই লিখি দিছো AD স্কয়ার সমান হ'ব AB স্কয়ার ইনটু AC স্কয়ার আৰু AB স্কয়ার তলত AB স্কয়ার প্লাস AC স্কয়ার এই সূত্ৰটো তুমি মনত ৰাখিব লাগিব চোৱা AD স্কয়ার সমান আমি এনেকৈ লিখিব পাৰো AB স্কয়ার ইনটু পূৰণ AC স্কয়ার আৰু তলত এই দুটা তুমি প্লাস কৰি লিখা
ab square plus ac square ab square plus ac square এতিয়া ভ্যালুবিলাক বহাই দিয়া ab ৰ ভ্যালু কি আছে 3 স্কয়ার ac ৰ ভ্যালু 4 স্কয়ার তাৰ পিছত তোমাৰ থাকিল ab 3 স্কয়ার প্লাস 4 স্কয়ার হল এখিনি পালো এটা এখিনি সলভ কৰা এটো কিমান হ'ব এটো 9 হ'ব আৰু এটি হল 4 স্কয়ার নেক্সট স্টেপ সাবা এটো হ'ব তোমাৰ 9 এটো হ'ব 16 এটো হ'ব 9 প্লাস এটো 16 এটো 9 আমি এনেকৈ ৰাখিলো পূৰণ নকৰো 9 16 এটো যোগ কৰা 25 পালো যে এখিনি পালো এতিয়া আমাক লাগে ad ৰ ভ্যালু লাগে তেতিয়া আমি কি কৰিম স্কয়ার রুট 9 into 16 25 এতিয়া সবা নর বর্গমূল 3 16 ৰ বর্গমূল 4 25 ৰ বর্গমূল 5 এখিনি ৰিজাল্ট কি আহিব 12/5 এটি অপশন এটা সোয়া 12/5 কোড আছে এটো হ'ব এডিৰ দৈৰ্ঘ্য আমি পাই গেল তে বুজি পালা নিশ্চয় তোমালোকে